প্রবেশ করুত শ্রীকৃষ্ণ কাম কোটি জিতা জগত পালক দেব সাধুবান ধব রাঘিন্ধুরা তাল একটা আরে পর পুরুষ প্রভু দিলা দেখি মহা সুখী হুয়ে হরিবজন দেখি মহামুখী হুয়ে সর্বজন রে
মাতৃ দৈবকীর গর্ভত জন্মগ্রহণ করি যখুয়া আইর কোমল কুলাত লালিত পালিত হই বৃন্দাবনের মাঝে মাঝে ধেনুসারি বংশীর নিঃস্বানদ গোপীকুল বাউলি করা মহে কৃষ্ণ পৃথিবীত যেতিয়াই ধর্মর পরিবর্তে অধর্মর প্রাদুর্ভাব বৃদ্ধি হয় তেতিয়াই আমি নানা রূপে অবতার ধারণ করি দুষ্ট দুর্জনক বিনাশ করি জগতত শান্তি ধর্ম স্থাপন কৰিছো অহংকারী দুর্যোধনে যত গৃহ দাহন করার পাছত মহাধার্মিক পঞ্চ পাণ্ডবে বনে বনে কৰিছে ভ্রমণ সেই সুযোগতে ভীমার্জুনৰ হতুৱাই পাতালপুৰৰ ৰজা অশ্বকৰ্ণক নিধন কৰাই নিৰ্যাতিতা হেমাক মুক্তি দিব লাগিব আনফালে কৰ্ণদত্ত ৰজাৰ পুত্ৰ ধ্ৰুমাক্ষ দিনক দিনে অত্যাচাৰী হৈ উঠিছে যজ্ঞৰ ধোঁৱাৰ পৰা উৎপত্তি হোৱা ধ্ৰুমাক্ষৰ মৃত্যু ইমান সহজ নহয় গতিকে যাওঁ ধ্ৰুমাক্ষৰ মৃত্যু কৌশল ৰচনা কৰোঁগৈ Rama
মন্ত্ৰীবৰ মহাৰাজ পুত্ৰ নাথাকোঁতে ভাবিছিলোঁ এই পৃথিৱীত মোতকৈ দুখী আৰু কোনোৱেই নাই। মহাৰাজ কিন্তু আজি পিতৃ হৈ ভাবিছোঁ মোতকৈ দুৰ্ভগীয়া আৰু কোনোৱেই নাই। মহাৰাজ মন্ত্ৰীদেৱ অপুত্ৰক হৈ থাকি কিমান বেদনাৰ বোজা মই বহন কৰিব লগা হ'ল সেয়া আপোনাৰ জ্ঞাত। শেষত নাৰদৰ নিৰ্দেশ মতে শ্বেত বিষ্ণু যজ্ঞ পাতি পুত্ৰ হিচাপে লাভ কৰিলোঁ মই ধ্ৰুমাক্ষক। ভাবিছিলোঁ ভগৱানে যেতিয়া মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে মোৰ দুখৰ দিনো অন্ত পৰিব। পিছে মিছা, এই সকলোবোৰ মিছা। মনে খন্দা পুখুৰীত বিধাতাই মোক এটুপি পানী খাবলৈও নিদিলে। বিধাতাই যি পুত্ৰ মোক দান দিলে তাৰ দিনক দিনে বাঢ়ি অহা অত্যাচাৰে মোৰ সুখ ক্ৰমাৎ কাঢ়ি নিছে। বঞ্চিতে ধৈৰ্য ধৰক মহাৰাজ, আপুনি ইমান অধৈৰ্য হ'লে কেনেকৈ হ'ব? মন্ত্ৰীবৰ কি ধৈৰ্য ধৰাৰ কথা কৈছে? আজি মোৰ পুত্ৰই ধৈৰ্যৰ সীমা অতিক্ৰম কৰিছে। কেতিয়াবা ভাবো মন্ত্ৰীবৰ মোৰ এই কুলাংগাৰ পুত্ৰক ত্যাগ কৰি মোৰ লগতে ৰাজ্যৰ প্ৰজাগণৰ শান্তি ঘূৰাই আনো বুলি। কিন্তু এনে সৰ্বনশীয়া সিদ্ধান্ত লোৱাটো উচিত নহয় মহাৰাজ। সৰ্বনাশীয় নহয় মন্ত্ৰীবৰ, এই সৰ্বনাশৰ পৰা ৰক্ষা পাবৰ কাৰণেহে মই এনে উপায় চিন্তা কৰিছোঁ। মহাৰাজ, এটি পুত্ৰ পাবৰ কাৰণে আপুনি কিমান যে সাধনা কৰিলে, ৰাজ্যৰ প্ৰজাবৃন্দয়ো ঈশ্বৰক কিমান যে প্ৰাৰ্থনা জনালে। ইমান সাধনাৰ ধন হাততে পাই বাটতে হেৰুৱাব লগা হ'লে কি হ'ব মহাৰাজ? মই আপোনাৰ কথা বুজিব পাৰিছোঁ মন্ত্ৰীবৰ, কিন্তু হাতৰ জুয়ে যেতিয়া খেদা মাৰি আহে তাক দলিয়াই দিয়াৰ বাহিৰে অন্য উপায় নাই মন্ত্ৰীবৰ। মোৰ বহু সাধনাৰ ফল পুত্ৰ ধ্ৰুমাক্ষই আহি এই পবিত্ৰ ৰাজকুলত কলংক আনিছে। তাৰ অন্যায় অত্যাচাৰে দেশবাসীক বিব্ৰত কৰি তুলিছে। ৰাজ্যৰ যেনিয়ে যোৱা তেনিয়ে তাৰ অপকৰিবৰ বাহিৰে অন্য একোৱেই শুনিব নোপোৱা মন্ত্ৰীদেৱ। মহাৰাজ, ৰাজ্যৰ প্ৰজাগণে প্ৰত্যক্ষভাৱে এতিয়াও কুমাৰক অপকৰ্মৰ কথা স্বীকাৰ কৰা নাই। গতিকে নেদেখা নুশুনা কথাত লাগি হেনে ভয়ানক সিদ্ধান্ত লোৱাটো উচিত নহয় মহাৰাজ। মন্ত্ৰীদেৱ, বাহিৰত জ্বলা জুইৰ পৰা
যিমান বিপদ হয় বঞ্চুদেৱ, ভিতৰি জ্বলা জুই তাতোতকৈও বেছি বিপদ। মই জানো বঞ্চুবৰ, এই ৰাজ্যৰ প্ৰজাপদে ৰাজদ্ৰোহৰ ভয়ত প্ৰত্যক্ষভাৱে নকলেও ভিতৰি ভিতৰি দুৰ্মাৰ্গৰ অত্যাচাৰত ক্ষুব্ধ হৈ উঠিছে। সময়ত উমি জ্বলা এই জুই শিখাই সকলো পৰি চাৰ খাৰ কৰি পেলাব। মহাৰাজ, কুমাৰ এতিয়াও নাবালক, বয়স হলে তেওঁৰ জ্ঞান বৃদ্ধি হ'ব আৰু সৎ পথলৈ আহিব। মহাৰাজ, বয়সৰ কথাই মোক দোহাই নিদিব বজ্ৰীবৰ। 5 বছৰ বয়সত ভাবিলো সি 10 বছৰ বয়সত ভাল হ'ব। 10 বছৰ বয়সত ভাবিলো সি 15 বছৰ বয়সত ভাল হ'ব। এতিয়া তাৰ বয়স 16, কিন্তু এতিয়াও যে তাৰ বিবেক শূন্য। এদিন জানো সি এই ৰাজসিংহাসনত বহি সকলো শেষ কৰি নিদিব। সেয়েহে মন্ত্ৰীবৰ, মহাৰাজ, তাক ৰখাৰ ইচ্ছা মোৰ অলপো নাই। মহাৰাজ, মহাৰাজ, মন্ত্ৰীবৰ, মহাৰাজ, মই চাৰিওফালে অন্ধকাৰ দেখিছো। মোৰ সৰ্বশৰীৰ অৱশ হৈ আহিছে। মহাৰাজ, মোক বিশ্ৰাম কক্ষলৈ লৈ বলক মন্ত্ৰীবৰ, বিশ্ৰাম কক্ষলৈ বলক। লৈ বলক। হরি সেনাপতি কুমাৰ, মই আজি পিতাৰ কাষলৈ যাম। কিয় কুমাৰ? মোৰ মৃগয়ালৈ যাবলৈ প্ৰবল ইচ্ছা জাগিছে। সেয়েহেতু মই পিতাৰ পৰা অনুমতি বিচাৰি যাম। কুমাৰ,
সেনাপতি মহারাজে যে অনুমতি দিব তার কোনো আশা নাই কুমাৰ। কিয় নিদিব সেনাপতি? মই যে পিতাৰ একমাত্ৰ সন্তান। মোৰ মনত পিতাই কেতিয়াও দুখ নিদিয়ে। মহাৰাজে অনুমতি দিলেও মন্ত্ৰীদেৱে কেতিয়াও অনুমতি নিদিয়ে কুমাৰ। যত অনৰ্থকৰ মূল সেই মন্ত্ৰী ডাঙৰীয়া। এইবাৰ মই বনলৈ নি বনৰীয়া জন্তুৰ সন্মুখত পেলাই মন্ত্ৰী কি হত্যা কৰিম। মাত্ৰ তুমি মোক কৰিবা সহায়। বাৰু সময়ত যি কৰা কৰিবা। এতিয়া বলা যাওঁ নিজ কৰ্তব্যত। বলা সেনাপতি। মন্ত্ৰীদেৱ মহাৰাজ কুশলে আছেনে মোৰ ৰাজ্যৰ প্ৰজাগণ? কৰিছেনে সুখেৰে বাস সকলোটি প্ৰজাই? হয় মহাৰাজ, ৰাজ্যৰ সকলো প্ৰজাই সুখেৰে কৰিছে বাস। কিন্তু মন্ত্ৰীদেৱ নিৰ্ভয়ে প্ৰকাশ কৰক বক্তব্য আপোনাৰ। হে ৰাজন, মন্ত্ৰীদেৱ আপোনাৰ একমাত্ৰ পুত্ৰ ধ্ৰুমাক্ষৰ অত্যাচাৰত ৰাজ্যৰ প্ৰজাবৃন্দ ক্ষুব্ধ হৈ উঠিছে। ৰাজ্যৰ প্ৰতিজন প্ৰজাৰ মুখত শুনিবলৈ পাওঁ মাথো ধ্ৰুমাক্ষৰৰ গ্লানি। সেইটো মহাৰাজ আপুনি কিবা এটা উপায় চিন্তা কৰক। মন্ত্ৰীদেৱ মই আগতেই আপোনাক এই বিষয়ে অৱগত কৰি আহিছোঁ মন্ত্ৰীদেৱ। পিতা মোৰ প্ৰণিপাত কৰগ্ৰহণ। উঠা বাচা পিতা বাচা। মই মৃগয়ালৈ যাবলৈ ওলাইছোঁ। মৃগয়ালৈ? হয় পিতা। বাচা পিতা তুমি যে এতিয়াও নাবালক। তুমি জানানে অৰণ্যত মৃগয়া কৰিবলৈ যোৱাটো কিমান বিপদজনক কথা? জানো পিতা, আৰু সেই কথা জানিহে মই মৃগয়ালৈ যাবলৈ ওলাইছোঁ। বিপদ বুলি জানিও তুমি মৃগলৈ ওলাইছা? এয়া তোমাৰ কেনে আচৰণ কুমাৰ? তুমি অতি শীঘ্ৰে সেই আশা ত্যাগ কৰা। মন্ত্ৰীদেৱ ময়ো কুমাৰক বুজাইছোঁ, কিন্তু মোৰ কথা একোকে নামানে। মন্ত্ৰীবৰ মোৰ কথা কেতিয়াও সলনি নহয়। কওক পিতা, মোক আদেশ দিবা নে নিদিয়া? তুমি মৃগলৈ যাব নোৱাৰা কুমাৰ। মন্ত্ৰীবৰ জিভা সংযত কৰি কথা কবা। মই মহাৰাজৰ ওচৰত অনুমতি বিচাৰিছোঁ, তোমাৰ ওচৰত নহয়। বাচা তুমি মৃগয়ালৈ যাব নালাগে বাচা। এফালে দুৰ্ঘোৰ অৰণ্য আৰু অন্য হাতে অৰণ্যৰ মাজত ঋষি মুনিগণে তপস্যা কৰি থাকে। বন্য জীৱ জন্তুৰ পৰা ৰক্ষা পালেও কিবা কাৰণত যদি ঋষিৰ হাবত পৰিব লগা হয় বৰ বিপদৰ কথা হ'ব বাচা। বিপদলৈ ভয় কৰি কৰ্ম ত্যাগ কৰাটো দুৰ্বলতাৰ লক্ষণ। আৰু মোৰ উপদেশৰ নাই প্ৰয়োজন, লাগে মাথো অনুমতি। কওক পিতা, মোক অনুমতি দিব নে নিদিয়ে? পিতৃ হলেও কৰ্ণদত্ত ৰজা। ৰাজ আজ্ঞা পালন কৰাটো প্ৰজাৰ কৰ্তব্য। পুত্ৰ হলেও তুমি প্ৰজা, গতিকে তুমিও ৰাজ আজ্ঞা পালন কৰিবই লাগিব। যদি ৰাজ আজ্ঞা পালন নকৰো তেতিয়া তোমাক মই মৃগয়ালৈ যাবলৈ নিদিওঁ বাচা। আৰু মোৰ আদেশ যদি তুমি লংঘন কৰা তেন্তে মই তোমাক
ত্যাগ কৰিবলৈও কণ্ঠাবোধ নকৰো। তাতো মোৰ কোনো আক্ষেপ নাই পিতা। পিতৃৰ সন্মুখত পুত্ৰৰ ইমান অহংকাৰ। ধৰ্মাক্ষ, কিয় তুমি জুইত জাপ দিব ওলাইছা? বাছা, মই তোমাক আকৌ কৈছো বাছা, তুমি মৃগয়ে ৰাখা ত্যাগ কৰা। পিতা, পুত্ৰ বুলি ক্ষমা কৰাটো ৰজাৰ দুৰ্বলতা, আৰু তেনে দুৰ্বল ৰজা যদি মোৰ পিতৃও হয় তেন্তে তেওঁ আদেশ এই পালন নকৰে তোমাক থৈ। মই আহিলো পিতা। বাছা, ভক্তিবৰ মহাৰাজ, সেনাপতি মহাৰাজ, পিতৃৰ সন্মুখত পুত্ৰৰ আচৰণ দেখিলে মই কি কৰো মন্ত্ৰীবৰ? মোক কিবা এটা উপায় দিয়ক মন্ত্ৰীবৰ, কিবা এটা উপায় দিয়ক। মহাৰাজ, মন্ত্ৰীদেৱ আৰু মই কুমাৰৰ সহায়ৰ বাবে অৰণ্যলৈ যাত্ৰা কৰোঁ। নালাগে সেনাপতি। মহাৰাজ, পৰুৱাৰ পাখি গজে পুৰি মৰিবৰ বাবে মোৰ পুত্ৰৰো পাখি গজিছে। মৃত্যুকাল তাৰ চাপিছে ওচৰ। আপোন বুদ্ধিত মৰিব যোৱাজনক ৰক্ষা কৰিবলৈ গৈ নিজেই বিপদত পৰিব নালাগে সেনাপতি। নহয় মহাৰাজ, কুমাৰক অসহায়ভাৱে বিপদত পৰিবলৈ দিলে আমাৰ পবিত্ৰ ৰাজকুলত চিৰদিনলৈ কলংক থাকিব। বোলা সেনাপতি, পলামৰ নোহে প্ৰয়োজন। হে প্ৰভু, বহু সাধনাৰ ফলত এটি মাথো পুত্ৰ দান দি তাকো মোৰ অবাধ্য কৰালা। এই দুখৰ বোজা পাবলৈ কিয় মোক পুত্ৰ দান দিছিলা প্ৰভু? কিয় মোক পুত্ৰ শোকৰ অগ্নিত দগ্ধ কৰাইছা প্ৰভু? কিয় মোক পুত্ৰ শোকৰ অগ্নিত দগ্ধ কৰাইছা প্ৰভু? কিয় প্ৰভু? কিয়?